নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কোনে কোনে আবেদন কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, সবিশেষ আপডেট আহি পৰিছে। পোনপটীয়াকৈ আপডেটটো চাই লওক। 15 ডিচেম্বৰৰ পৰা ৰাজ্যত অৰুণোদয় আঁচনিৰ সপ্তাহ। গাঁও সভাত গৈ পঞ্জীয়ন কৰক, অন্যথা নাপাব অৰুণোদয় আঁচনি 3.0 ধন। 15 ডিচেম্বৰৰ পুৱাৰে পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। গতিকে পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি থকা সকলেও নতুনকৈ কৰিব লাগিব নাম পঞ্জীয়ন। আৰু 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভা। সাজু কৰক আপোনাৰ সকলোখিনি নথিপত্ৰ। অৰ্থাৎ যোগ্য হিতাধিকাৰীহে অকল অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি 3.0 বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে এই অৰুণোদয় আঁচনি সপ্তাহতে হ'ব হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া। গাঁও সভাত গৈ অৰুণোদয় আঁচনি 3.0 বাবে কৰিব লাগিব সকলোৱে আবেদন, অৰ্থাৎ যিসকলে যোগ্য হ'ব। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে যিসকলে আবেদন কৰিম বুলি ভাবিছে অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে যোগদান কৰিব লাগিব গাঁও সভাত বুলিও লগতে ঘোষণা কৰিলে। অৰুণোদয় আঁচনি নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব। আহি গ'ল অৰুণোদয় আঁচনি 3.0 দিন, অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। 15ৰ পৰা 28 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী সভা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি যিসকলে পূৰ্বতে পাইছিলে তেওঁলোকেও নতুনকৈ আবেদন কৰিব লাগিব। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী সভা। আৰু সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান জনাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ আৰু নিজৰ নথিপত্ৰসমূহ দিব লাগিব। এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে আৰু অৰুণোদয় আঁচনি 3.0। নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰী বুলি ঘোষণা কৰিলে। লগতে পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ, আৰু যদি এই সভাত নাম নিদিয়ে তেনেহ'লে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনি লাভৰ পৰা। গতিকে বন্ধুসকল, যিসকলে যোগ্য পৰিয়াল আছে, যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকৰ বাবে এটা সোণালী সুযোগ। কাৰণ 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব ৰাজ্যত। গতিকে যিসকল দুখীয়া আৰু দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল হয় তেওঁলোকে যদি অৰুণোদয় আঁচনি 3.0 বাবে যোগ্য হিতাধিকাৰী হয় তেনেহ'লে তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। আৰু যদি 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত যদি অৰুণোদয় আঁচনি 3.0 আবেদন নকৰে তেনেহ'লে আপোনালোকে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব নোৱাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি আবেদন কৰিব হ'লে অকল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেও নহ'ব, তাৰ উপৰিও কাৰোবাৰ এটা নথিপত্ৰ লাগিব। আৰু ইতিমধ্যে মই ভিডিঅ'সমূহ বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব আৰু সবিশেষ তথ্য তাতে দিয়া আছে। আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, লগতে ৰেচন কাৰ্ডৰ লগতো আধাৰ কাৰ্ড লিংক ৰাখিব। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকেহে অকল অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰে। আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।